সৰ্থেবাৰী আৰক্ষী থানাৰ অন্য এক কৃতিত্ব আজি সৰ্থেবাৰী অঞ্চলত যিটো মানে তীৰ খেলৰ সন্ত্ৰাস চলাই আছিলে মুখ্য মানে তীৰ খেলৰ মাফিয়া ৰিপুঞ্জয় তামুলী সৰ্থেবাৰী আৰক্ষী থানাই আটক কৰিবলৈ সক্ষম হৈছে। লগতে সৰ্থেবাৰী অঞ্চলৰ পৰা 3জন আৰু নেউলাৰ ভিটা বজাৰৰ পৰা এজন তীৰ খেলৰ মাফিয়াক মানে আটক কৰিছে সৰ্থেবাৰী থানা আৰক্ষীয়ে। ভাল বিষয় যে আমাৰ এই অঞ্চলত আমাৰ সৰ্থেবাৰী থানা অঞ্চলত মাদক দ্ৰব্যকে ধৰি আপোনাৰ গাঞ্জা কফ চিৰাপ বা তীৰ খেল এইবিলাকৰ প্ৰতি অভিযান চলি আছে আৰু যথেষ্ট কৃতকাৰ্যতা লাভ কৰিছে সৰ্থেবাৰী থানা আৰক্ষীয়ে। গতিকে এই চেগতে মই সৰ্থেবাৰী থানা আৰক্ষীলৈ নমস্কাৰ জনাইছোঁ তেওঁলোকৰ এই কৃতকাৰ্যতাৰ কাৰণে। চলি আছে আৰু এই ক্ষেত্ৰত ৰাইজ অতিকে সজাগ আৰু সচেতন হোৱাটো দৰকাৰ। ৰাজ্যৰ সপক্ষত সৰ্থেবাৰী থানা আৰক্ষীয়ে কাম কৰি আছে, আগলৈ কৰি যাব, কিন্তু এই সামাজিক ব্যাধিবিলাক নিৰ্মূলকৰণৰ ক্ষেত্ৰত ৰাইজৰ পৰা সমৰ্থন আৰক্ষীয়ে পোৱাটো নিশ্চিত কৰিব লাগে।